আহ নমস্কাৰ। মই আছো এতিয়া নাজিৰা বিধানসভা সমষ্টি পুৰণি কিন্তু নতুন শিৱসাগৰ বিধানসভা সমষ্টিৰ ভিতৰত দুলাকাষৰীয়া গাঁও পঞ্চায়তত নাজিৰা ৰেভিনিউ চাৰ্কুলৰ এই গাঁওখনৰ নাম নামদঙীয়া কৈৰী গাঁও। নামদঙীয়া কৈৰী গাঁৱত 50 ঘৰ মানুহৰ কৈৰী জাতিৰ লোকসকলৰ আপোনাৰ 50 ঘৰ মানুহৰ পুৰা ঘৰ দুৱাৰ ভাঙি চৰমাৰ কৰিছে। তাৰ উপৰিও মই দুলাকাষীয়া পঞ্চায়তৰ উপৰিও নামতিয়ালি পঞ্চায়ত এই দুইটা পঞ্চায়তৰ গাঁওবিলাক ভ্ৰমণ কৰিছোঁ আৰু ভ্ৰমণ কৰি দেখিছোঁ, পৰিদৰ্শন কৰি দেখিছোঁ যে পৰহি ৰাতি হোৱা যি শিলা বৰষুণ, হেলষ্টৰ্ম, সেই শিলা বৰষুণে সম্পূৰ্ণৰূপে গাঁৱৰ ঘৰবিলাক বিধ্বস্ত কৰি পেলাইছে। টিংবিলাক ফুটাই পেলাইছে। টিংবিলাক ফুটাই মানুহৰ ঘৰৰ ভিতৰত পুৰা বৰফ হৈ গৈছে। মানুহৰ ঘৰৰ ভিতৰৰ আচবাব, ঘৰৰ ভিতৰৰ কাপোৰ কানি, ঘৰৰ ভিতৰৰ বাচন বৰ্তন এইবিলাকৰ ক্ষতি সাধন কৰিছে। আটাইতকৈ বেছি ক্ষতি সাধন কৰিছে শস্যৰ, পাণ, আপোনাৰ শাক পাচলি, সেইবিলাক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে। আপোনাৰ বিধ্বস্ত কৰি পেলাইছে ভঁৰালৰ ধানবিলাক। আৰু এতিয়া আমি য'ত আছোঁ আপোনালোকে নিশ্চয় দেখিছে যে ইয়াত ধান, আপুনি পথাৰত আছোঁ, পথাৰৰ গোটেই ধানবিলাক হৰুৱাই পেলালে। হাজাৰ হাজাৰ হেক্টৰ মাটিৰ ধান, হাজাৰ হাজাৰ হেক্টৰ মাটিৰ ধান এনেকৈ এইবাৰ শিল বৰষুণে, পৰহি ৰাতি হোৱা শিল বৰষুণে নাজিৰা ৰাজহ চক্ৰ আৰু আমগুৰি ৰাজহ চক্ৰৰ নামতি আলি পঞ্চায়ত আৰু দুলাকাষৰীয়া পঞ্চায়তত এনেকৈ বিধ্বস্ত কৰি পেলাইছে, ধ্বংস কৰি পেলাইছে। ইতিমধ্যে এই সম্পৰ্কত আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাইছোঁ। এই সম্পৰ্কত মই শিৱসাগৰৰ DC, আপোনাৰ আমগুৰিৰ SDC, আমগুৰিৰ নাজিৰাৰ SDC, সেই সকলোবিলাকৰ লগত অনবৰতে যোগাযোগত আছোঁ। ডিজাষ্টাৰ মেনেজমেণ্টৰ লগত সম্পূৰ্ণৰূপে যোগাযোগত আছোঁ আৰু তেওঁলোকক গৈ গোটেইবিলাক ছাৰ্ভে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তেওঁলোকে ছাৰ্ভে কৰি আছে এতিয়া, আৰু প্ৰত্যেকটো পৰিয়ালে যাতে ক্ষতিপূৰণ পায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে DC-ক, SDC সকলক এই সম্পৰ্কত জনাই দিয়া হৈছে, তেওঁলোকক কৈ দিয়া হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই সম্পৰ্কত অৱগত কৰা হৈছে। আশা কৰোঁ যে আমাৰ প্ৰতিটো পৰিয়াল যিসকলৰ ক্ষতি হৈছে, প্ৰতিটো পৰিয়ালে যাতে প্ৰকৃত ক্ষতিপূৰণ, বিশেষকৈ ধানৰ ক্ষতিপূৰণ, ভঁৰালৰ ক্ষতিপূৰণ, ঘৰৰ ক্ষতিপূৰণ, ঘৰৰ ভিতৰৰ আপোনাৰ কি কয় কাপোৰ কানিৰ ক্ষতিপূৰণ, বাচন বৰ্তনৰ ক্ষতিপূৰণ, ফাৰ্নিচাৰবিলাকৰ ক্ষতিপূৰণ, এইবিলাকৰ যাতে ক্ষতিপূৰণ লাভ কৰে তাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আশা কৰিছোঁ চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, নহ'লে ৰাইজৰ লগত থাকি, ৰাইজৰ সপক্ষে, ৰাইজৰ পক্ষত থাকি মাত পাতিবলৈ বাধ্য হ'ম। আৰু এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে আজি 11 বজা 12 বজাৰ ভিতৰতে যিমান ঘৰ মানুহৰ টিং ফুটিছে সকলোকে ত্ৰিপাল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে তিনিচুকীয়াৰ পৰা ত্ৰিপালবিলাক কিনি আনি থকা হৈছে। আমাৰ যি ডিজাষ্টাৰ মেনেজমেণ্টৰ জৰিয়তে এই ত্ৰিপালবিলাকৰ বিতৰণ কৰা হ'ব। মই সকলো পৰিয়ালে যাতে ত্ৰিপাল পায় আৰু যিসকল বেছিকৈ ক্ষতিগ্ৰস্ত সকলোবিলাক ভাগি গৈছে তেওঁলোকক যাতে 2খনকৈ ত্ৰিপাল অন্তত দিয়া হয় তাৰ কাৰণে প্ৰশাসনৰ ওচৰত মই আহ্বান জনাইছোঁ।